নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি পৰিছে ভাল খবৰ। বিহুৰ খৰচৰ কোনো চিন্তা নাই, কিয়নো বিহুৰ পূৰ্বেই এইবাৰ লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 টকা। 1 মাৰ্চৰ পৰা আপোনাৰ ফোন আৰু পকেট দুয়োটাই বিপদত। আপুনিও সাৱধান হওক, সলনি হ'ব পাৰে পাঁচোটাকৈ নিয়ম। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিহুৰ খৰচৰ কোনো চিন্তা নাই, কিন্তু বিহুৰ পূৰ্বেই একাউণ্টত সোমাব 9,000 টকা। লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 টকা। সাজু হওক বিহুৰ বজাৰ কৰিবলৈ আপুনিও। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000 টকা। বিহুৰ পূৰ্বেই মহিলাসকলে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। সাৱধান, 1 মাৰ্চৰ পৰা সলনি হ'ব পাৰে 5টা ডাঙৰ নিয়ম। 1 মাৰ্চৰ আগতেই জানি লওক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব পাৰে আপোনাৰ বাজেট। ৰেল যাত্ৰাত লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ। এতিয়াৰে পৰা চলিব ৰেল ওৱান এপ। জেনেৰেল আৰু প্লেটফৰ্ম টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। গেছ চিলিণ্ডাৰৰ নতুন দাম বাজেটত পৰিব খুব। 1 মাৰ্চত অৰ্থাৎ আজিৰ পৰা নিৰ্ধাৰণ হ'ব LPGৰ নতুন মূল্য। বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনিৰ সম্ভাৱনা। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়োমেট্ৰিক্স। বৃহৎ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়োমেট্ৰিক্স। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYC নিয়ম হ'ব অধিক কঠোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশনাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এপ। হোৱাটছআপ, ইনষ্টা, ফেচবুক আদি এপ ৱাইফাই অথবা অন্য নেটৱৰ্কে নচলিব। যিকোনো চৰকাৰী বেংক একাউণ্টত জমা ৰাখিব লাগিব সীমিত টকা। একাউণ্ট খালী হ'লেই দিব লাগিব পেনাল্টি, অৰ্থাৎ জৰিমনা দিব লাগিব। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ATFৰ লগতে CNG আৰু PNGৰ ক্ষেত্ৰতো আহিব পৰিৱৰ্তন।